ঔষধি সম্পূৰ্ণ এই টেঙাবিধ সকলোৰে প্ৰিয় নহয় নে? যোৱাকালি দুপৰীয়া ৰান্ধিছিলোঁ, ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। বনাবলৈ একেবাৰে সহজ, সকলোৱে জানে। মই যিহেতু ভিডিঅ'টো বনালোঁ সেইবাবে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। তেলখিনি ভালদৰে গৰম কৰি তাতে অকণমান আটা দি মাছখিনি দিলোঁ। বৰালি মাছ যিহেতু বহুত ফুটে। আৰু এইফালে মই আলু আৰু উৰহি ভাজি আছোঁ। মাছকেইপিচ ভাজি উঠাই লৈ এতিয়া সেইখন কেৰাহীতে তেল গৰম হৈয়ে আছিলে, তাতে পাঁচফোৰণ কেইটামান দিলোঁ। দি এতিয়া পাচলিখিনি দি অলপ সময় লৰাই থাকিলোঁ। তাৰপিছতে হালধি গুড়ি, নিমখ দি অকণমান সময় ভাজি গৰম পানী দিলোঁ। তাৰপিছতে অকণমান পিঠাগুড়ি দিম, যিহেতু পাতল হয় তৰকাৰীখন, পিঠাগুড়ি দিলে অকণমান ডাঠ হয়। পিঠাগুড়িখিনি ঘুলি দি এতিয়া মাছকেইপিচ দি ইয়াতে দিলোঁ মান ধনিয়া। তৰকাৰীখনত আকৌ ধনিয়া মেইন নহয়নে? ধনিয়া দিলে খুব ধুনীয়া এটা গোন্ধ ওলায় আৰু ভাল লাগে খাবলৈ। আৰু মোৰ টেঙা তৰকাৰী হ'বলেই হ'ল। আপোনালোকৰ আগত পৰিৱেশন কৰি দেখুৱালোঁ। আৰু এই টেঙাবিধ কোনে কোনে খাই ভাল পায় জনাব দেই। আৰু অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই।